100% উত্তীৰ্ণ হাৰত নীলবাগান SNB শিক্ষানুষ্ঠানত ঐতিহাসিক সফলতা সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত SNB সিনিয়ৰ সেকেন্ডাৰী স্কুলে দেখুৱালে চমকপ্ৰদ ফলাফল পোন প্ৰথমবাৰ 21 গৰাকী ছাত্ৰ-ছাত্ৰী উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বহিছিল তাৰ মাজত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয় মেধাসম্পন্ন শিক্ষাৰ্থীসকলক বিপুল সম্বৰ্ধনা জনাই স্কুল কৰ্তৃপক্ষই হয় হোজাই জিলাৰ নীলবাগানস্থিত SNB সিনিয়ৰ সেকেন্ডাৰী স্কুলে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত লাভ কৰিলে চমকপ্ৰদ সফলতা বিজ্ঞান শাখাত 100% উত্তীৰ্ণ হৈ নিজৰ সক্ষমতা প্ৰমাণ কৰিলে শিক্ষানুষ্ঠানখনে নৰিন নাজমিনে 89%, সামিমা বেগমে 86.2% আৰু আব্দুল্লাহ বৰভূঞাই 85.88% নম্বৰৰ লগতে আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ কঢ়িয়াই আনিছে গৌৰৱ আজি স্কুল কৰ্তৃপক্ষৰ হৈ পৰিচালনা কমিটিৰ সভাপতি ইমৰান হুছেইন বৰভূঞা MD ডক্টৰ সনত ৱাকাৰ কছৰ আহমেদ আৰু শিক্ষানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকি সম্বৰ্ধনা জনাই কৃতি ছাত্ৰ-ছাত্ৰীসকলক আমাৰ হাতত আহি পৰিছে বিদ্যালয়খনৰ অধ্যক্ষৰ মন্তব্য আৰু এই মুহূৰ্তত আমি শুনাই ল'ব বিচাৰিছো দুই বছৰ আগত মেট্ৰিক পাছ কৰি যোন ষ্টুডেণ্টছ আমাৰ ইয়াত আহিছে এতিয়া মেট্ৰিকৰ যোনটো পাৰ্চেণ্টেজ আছিল আৰু হাই ছেকেণ্ডেৰী যোনটো পাৰ্চেণ্টেজ আহিছে ছায়েন্স লোৱাৰ পিছত মোষ্টলি আমি দেখো ইন ডিফাৰেণ্ট জুনিয়ৰ কলেজত পাৰ্চেণ্টেজটো কমি আহে বাট আমাৰ ক্ষেত্ৰত বস্তুটো উল্টা হৈছে মানে মেট্ৰিকৰ যোন ষ্টুডেণ্ট এগৰাকী ষ্টুডেণ্ট আছে নৰিন নাজমিন এই ছোৱালীজনীয়ে আপোনাৰ 82% পাইছিল এছএছএলচি এতিয়া যোৱাকালি ৰিজাল্টত 89% আহিছে মানে এটা ছিগনিফিকেণ্ট ইম্প্ৰুভমেণ্ট তাৰপিছত শামিনা আহমেদৰটো আপোনালোকে নটিচ কৰিব মেট্ৰিকত তাই পাইছিল 62% আৰু এবাৰ হাই ছেকেণ্ডেৰীত গৈ পেলাই 86.5% ডিষ্টিংশ্যন মাৰ্কছ আহিছে মানে এটা ছিগনিফিকেণ্ট লিপ বহুত ডাঙৰ লিপ আপুনি ক'ব পাৰে আব্দুল্লাহ বৰভূঞা বুলি এজন ল'ৰা আছে 76% পাইছিল HSLCত এতিয়া 85.8% ফাৰিন চুলতানা 72% পাইছিল HSLCত হাই ছেকেণ্ডেৰীত গৈ 81% মাৰুফ আহমদ 72% of 78.4%, Afruja Anwar Majumdar 74% HSLC, Etya 78%, Shakil Mustaq 60% Paisil, another giant leap, 60% HSLC Paisil, high secondary 77.2 star marks. Mahoni Akhtar 72% of 76.2%. Sajidul Alam 69% of 75% again star marks. So আমাৰ গোটেই কেইজন ষ্টুডেণ্ট এনেকৈ মই ক'ব গ'লে লিষ্টটো বহুত দীঘলীয়া হৈ যাব মই ছিগনিফিকেণ্ট নাম্বাৰছখিনি আপোনালোকক কৈছোঁ দ্বিতীয়টো কথা হয় কি আমাৰ এতিয়া যিহেতু প্ৰথম বছৰ আৰু আমাৰ এক্সপেক্টেশ্যনৰ পৰা ভাল ৰিজাল্ট আহিছে এতিয়া আমাৰ পৰা ষ্টুডেণ্টছৰ আৰু পেৰেণ্টছৰো এক্সপেক্টেশ্যন নেচাৰেলি বাঢ়িব তো সেইটো কাৰণে মই আজি অহা প্ৰেছ মিট আপোনালোকক কৰাৰ ইণ্টেনশ্যনটো এইটোৱে কি মই কিছুমান কমিটমেণ্ট আপোনালোকক দি যাব বিচাৰি আছোঁ নেক্সট বেটৰ কাৰণে আমি কি কৰিম নীলবাগানৰ ষ্টুডেণ্টছৰ কাৰণে হোজাইৰ ষ্টুডেণ্টছৰ কাৰণে লংকাৰ ষ্টুডেণ্টছৰ কাৰণে লামডিঙৰ ষ্টুডেণ্টছৰ কাৰণে যোনে আমাৰ ইয়াত আহিব পাৰে Now, first commitment is that we will produce a physics, chemistry and biology state topper in the next upcoming academic session. Second is, যিহেতু মই বহুত বছৰলৈকে নীটৰ কাৰণে ষ্টুডেণ্টছক পঢ়াই আছিলোঁ মই নিজেও নীট কোৱালিফাই কৰা মই 2018ত নীট ক্ৰেক কৰি GMCH MBBS কৰি পেলাই মই GMCH চাকৰি কৰি আছোঁ টিচিং এজ এ পেশ্যন মই ফ'ল' কৰি আছোঁ বাট যিয়ে নহওক এতিয়া যিহেতু মই নীট এডুকেটৰ হয় আৰু SNBৰ লগতো মই জড়িত হৈ আছোঁ SNB and White Core Achievers are now one institute so what we have decided যে নেক্সট একাডেমিক ছেশ্যনত এলং উইথ বৰ্ডছ 12ৰ লগে লগে যদি ষ্টুডেণ্টে ড্ৰপ দিব নোৱাৰে যোন আমাৰ নীট এছপাইৰেণ্ট আছে আমি এইটো ট্ৰাই কৰিম যে এলং উইথ বৰ্ডছ সিহঁতৰ নীট ক্লিয়াৰ হৈ যদি নীটৰ কাৰণে বা JEE অৰ এনি আদাৰ কম্পিটিটিভ এক্সাম আৰু সেইটো কাৰণে আমি কাম আগৰ পৰাও কৰি আছোঁ আমাৰ ইয়াত ক্লাছ 8ৰ পৰাই ফাউণ্ডেশ্যন ক্লাছ ষ্টাৰ্ট হৈ যাব তো ফাউণ্ডেশ্যন ক্লাছেছত কি হয় মই পেৰেণ্টছক এই কথাটো এড্ৰেছ কৰি বুজাব বিচাৰি আছোঁ যদি আপোনাৰ ল'ৰা বা ছোৱালীৰ মেথছ আৰু ছায়েন্স 8, 9, 10ৰ যদি ষ্ট্ৰং থাকে ষ্ট্ৰং ফাউণ্ডেশ্যন এটা বনি যায় দেন ক্লাছ 11, 12ৰ এনেকুৱা ফেকাল্টিজৰ কাৰণে অলপ পঢ়োৱা ইজি হয় আৰু কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ নিচিনা ফেকাল্টিজক পঢ়োৱা অলপ ইজি হৈ যায় আৰু ইজি হ'লে কি হয় ষ্টুডেণ্টটো যেতিয়া অলপ এডভান্স হৈ থাকিব দেন চান্সেছ অফ চিলেকশ্যনটো বাঢ়ি যায় এই বস্তুটো মই অভাৰ দ্য ইয়াৰ্ছ দেখা পাইছোঁ এই মডেলটো আপোনাৰ বাহিৰত চলি আছে দিল্লীত চলি আছে কোটাত চলি আছে কিন্তু আমাৰ অসমত ইমান বেছি প্ৰেভেলেণ্ট হোৱা নাই যে এই বস্তুটো আমি ইয়াত নীলবাগানত হোজাইত কৰি থাকে